কেতিয়াবা বাৰু আপোনাৰ এনেকুৱা হৈছেনে ভগৱানৰ সন্মুখত আপুনি এগছি চাকি জ্বলাইছে, সেই চাকিগছি সম্পূৰ্ণকৈ জ্বলিছে, সেই শলিতাডাল যিডাল শলিতা আপুনি ব্যৱহাৰ কৰি চাকিগছি জ্বলাইছিল, সেই শলিতাডাল পুৰি পুৰি মাটিৰ চাকিগছলৈকে জ্বলি গৈছে। এনেকুৱা আপোনাৰ লগত হৈছে নেকি? আপুনি জ্বলোৱা চাকিগছৰ গোটেই শলিতাডাল জ্বলি চাকিগছলৈকে যদি জুইখিনি আহি গৈছে, তেতিয়াহ'লে এইখিনি একেবাৰে সাধাৰণ কথা নহয়। এইখিনি বহুত বেছি গুৰুত্বপূৰ্ণ আৰু ৰহস্যময় বুলি কোৱা হয়। পূজাঘৰ, মন্দিৰ বা যিকোনো ধৰণৰ ধৰ্মীয় উপাসনাস্থলীত চাকি এগছ জ্বলোৱাটো পৰম্পৰা, কিন্তু এই চাকিগছৰ আঁৰত বহুত ৰহস্য লুকাই আছে, যিখিনিৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টোত উল্লেখ কৰিম। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাকি চাগে আপুনি নিশ্চয় জ্বলায়। ধৰ্মীয় উপাসনাস্থলীত ভগৱানৰ সন্মুখত বিভিন্ন বিপদৰ সময়ত আপুনি চাকি জ্বলায়। বহুতৰে পুৱা গধূলি ভগৱানৰ সন্মুখত চাকি গছ জ্বলোৱাটো এক অভ্যাস, কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে বা কেতিয়াবা আপুনি মনোযোগ দিছেনে, যেতিয়া আপুনি ভগৱানক পূজা কৰাৰ সময়ত এগছি চাকি জ্বলায়, সেই চাকি গছৰ যিডাল শলিতা জ্বলায়, সেই শলিতাডাল সম্পূৰ্ণ জ্বলি শেষ হৈ যি গছ চাকি ব্যৱহাৰ কৰে, আপুনি মাটিৰ চাকিয়েই হওক বা ধাতুৰ চাকিয়েই হওক, সেই চাকি গছৰ বালিটোলৈকে যে জ্বলি যায়, সেয়া আপুনি লক্ষ্য কৰিছেনে? কেতিয়াবা আপোনাৰ এনেকুৱা হৈছেনে, চাকি গছ জ্বলাইছে, আধাতে কোনো কাৰণ নোহোৱাকৈ চাকি গছ নুমাই গৈছে? এইবোৰে মানুহৰ জীৱনত কি সংকেত প্ৰদান কৰে? যদি আপুনি ভগৱান বিশ্বাসী, যদি আপুনি লোকবিশ্বাস মানে, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। চাকি গছ জ্বলাওঁতে চাকিৰ শলিতাডালত ফুল আকৃতিৰ হোৱাটো বিভিন্ন সংকেত প্ৰদান কৰে বুলি কোৱা হৈছে। আপুনি কেতিয়াবা ভাবি চাইছেনে, এবাৰ যিটো বাতিত আপুনি চাকি গছ জ্বলাইছে, মানে ধৰি লওক মাটিৰ এগছি চাকিত আপুনি শলিতা দি মিঠাতেল দি চাকি এগছ জ্বলাইছে, সেই বাতিটোত আপুনি আকৌ এগছি চাকি জ্বলোৱাটো উচিত হ'বনে? এয়া অশুভ হ'ব নেকি? এগছি চাকিত কিমান সময়লৈকে ব্যৱহাৰ কৰা উচিত? এইখিনিক লৈ শাস্ত্ৰই বিশেষ কিছুমান কথা উল্লেখ কৰিছে। চাকি এগছিয়ে আমাক কেৱল পোহৰাই নাৰাখে, বৰঞ্চ আমাৰ জীৱনলৈ আহিব লগা শুভ অশুভ সংকেতৰ বিষয়ে আমাক আগজাননী দিয়ে। কেতিয়াবা পূজা প্ৰাৰ্থনাৰ সময়ত আমি সৰু সৰু কিছুমান ভুল কৰি পেলাওঁ, যিখিনিৰ প্ৰভাৱ আমাৰ জীৱনত পৰে। আমাৰ জীৱনত হ'বলগীয়া কামো কেতিয়াবা নোহোৱা হৈ পৰে। আমাৰ জীৱনত মানসিক চাপ বাঢ়ি যায়। নেতিবাচক, ঋণাত্মক এই কথা বতৰাবোৰে আমাৰ মন মগজুক ক্ৰিয়া কৰি পেলায়। এগছি চাকি সম্পূৰ্ণকৈ জ্বলা বা কোনো কাৰণ নোহোৱাকৈ চাকি এগছ নুমাই যোৱাটোৱে বিভিন্ন ধৰণৰ সংকেত প্ৰদান কৰে, যিখিনি জনাটো প্ৰতিজন ভক্তৰ বাবে অতি জৰুৰী। এই ভিডিঅ'টোত আমি এগছি চাকি সম্বন্ধীয় সকলো কথা আপোনাক উল্লেখ কৰিম। আমি আপোনাক ক'ম, আপুনি যি গছি চাকি জ্বলায়, শলিতাডাল সম্পূৰ্ণকৈ জ্বলি গৈ চাকি গছৰ বালিটোলৈকে জ্বলি যোৱাটোৱেই কি সংকেত প্ৰদান কৰে। চাকি গছৰ শলিতাডালত ফুল সদৃশ হৈ পৰাটো শুভ নে অশুভ, আৰু চাকি গছ জ্বলাওঁতে কোনটো ভুল
একেবাৰে কৰিব নালাগে। এই সকলো আপুনি এই ভিডিঅ'টোতেই জানিব পাৰিব। যদি আপুনি ঘৰখনত সুখ শান্তি ধন সমৃদ্ধি আৰু পজিটিভিটি থকাটো বিচাৰিছে, তেন্তে আপুনি ভিডিঅ'টোৰ কথাখিনি শেষলৈকে শুনিব। প্ৰিয় শ্ৰোতা দৰ্শক, যেতিয়াই আমি ভগৱানক পূজা কৰোঁ, ভগৱানৰ সন্মুখত এগছি চাকি জ্বলোৱাটো সামান্য ক্ৰিয়া নহয়, বৰঞ্চ এই চাকি গছে আমাৰ জীৱনৰ সৈতে জড়িত বহুত সংকেত আমাক প্ৰদান কৰে। কেতিয়াবা আপুনি নিশ্চয় দেখিছে চাগে, পূজা প্ৰাৰ্থনাৰ সময়ছোৱাত জ্বলোৱা চাকি গছ হঠাতেই নুমাই যায়, আৰু কেতিয়াবা এনেকুৱা হয় পূজা সমাপ্ত হোৱাৰ পিছতো আমি ভগৱানৰ সন্মুখত সেই চাকি গছ জ্বলাই ৰাখি থওঁ, আৰু কোনো কাৰণ নোহোৱাকৈ তেল উঠাকে শলিতাডালো ঠিকেই থাকে, আধাতেই চাকি গছ নুমাই যায়। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় চাকি গছ এনেকুৱাকৈ জ্বলে একেবাৰে বাতিটো পৰ্যন্ত জ্বলি যায়, আৰু জ্বলাৰ সময়ত সেই শলিতাডালত ফুল সদৃশ আকৃতি দেখিবলৈ পোৱা যায়। এই ঘটনাবোৰৰ আঁৰত বেলেগ বেলেগ ধৰণৰ পজিটিভ নিগেটিভ সংকেত আছে। সৰ্বপ্ৰথমে আপুনি এইটো জানি ল'ব লাগিব, এগছি চাকি জ্বলাওঁতে শলিতাডালত ফুল সদৃশ আকৃতি কিয় হয়, ইয়াৰ অৰ্থ কি? যদি চাকি গছৰ শলিতাডালত ফুল সদৃশ আকৃতি হয়, তেন্তে এই কথাখিনিয়ে কি সংকেত প্ৰদান কৰে? ইয়াৰ অৰ্থ সুস্পষ্ট। যদি আপুনি ফুল সদৃশ আকৃতি দেখিছে, তেন্তে ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে। আপোনাৰ প্ৰাৰ্থনাত তেওঁ অত্যন্ত প্ৰসন্ন। ঈশ্বৰ যে প্ৰসন্ন হৈছে তাৰ সংকেত ফুলৰ জৰিয়তে আপোনাক প্ৰদান কৰিছে। প্ৰিয় দৰ্শক, কোৱা হয় যিখন ঘৰত দিব্য শক্তিয়ে বাস কৰে, যিখন ঘৰত ঈশ্বৰৰ আৰাধনা সন্মিলিতভাৱে হয়, তাত চাকি গছ জ্বলাওঁতে একতকৈ অধিক ফুল সেই শলিতাডালত দেখিবলৈ পাব, চাকি গছত দেখিবলৈ পাব। বহু ভক্তই দাবী কৰে তেওঁলোকে জ্বলোৱা চাকি গছত দেৱী দেৱতাৰ স্বৰূপো হেনো তেওঁলোকে দৰ্শন কৰিব পাৰে। যদি আপুনি জ্বলোৱা চাকি গছত ফুল সদৃশ আকৃতি আপুনি দেখিবলৈ পাইছে, তেন্তে আপুনি বুজি ল'ব আপুনি বাস্তৱতেই অতি ভাগ্যৱান। ইয়াৰ লগতেই এগছি চাকি জ্বলোৱাৰ কিছুমান বিশেষ নিয়ম আছে, যিখিনি পালন কৰাটো অতি আৱশ্যক। যদি আপুনি পূৰ্বতে জ্বলি থকা চাকি গছত জ্বলি যোৱা শলিতাডালৰ ছাই আছে, আৰু সেইখিনিতেই আপুনি যদি এডাল নতুন শলিতা দি চাকি গছ জ্বলাইছে, তেন্তে শাস্ত্ৰই কৈছে এয়া একেবাৰে অশুভ। এনেকুৱা কৰিলে মানুহৰ জীৱনলৈ দুৰ্ভাগ্য আহে। দুৰ্ভাগ্যই মানুহক লগ নেৰা হয়। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে এনেকুৱা কাৰ্যত ভগৱান প্ৰসন্ন হোৱাৰ পৰিৱৰ্তে ভক্তৰ প্ৰতি নাৰাজ হয়, যাৰ ফলত আপোনাৰ হ'বলগীয়া কামটো নহ'ব পাৰে। আপোনাৰ ঘৰৰ ধন অবাবত খৰচ হ'ব পাৰে, আৰু ঘৰলৈ ধন অহাৰ পথ লাহে লাহে বন্ধ হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক, সদায় এটা কথাই মনত ৰাখিব, যেতিয়াই আপুনি চাকি গছ জ্বলাব, আপুনি জ্বলোৱা চাকি গছ পৰিষ্কাৰ কৰি ল'ব। আগদিনা জ্বলোৱা চাকি গছৰ শলিতাডালৰ ছাই যাতে পিছদিনা সেই চাকি গছত নাথাকে, সেয়া নিশ্চিত কৰাটো আপোনাৰ দায়িত্ব। আপুনি সেই চাকি গছ ধুনীয়াকৈ পৰিষ্কাৰ কৰিহে নতুন শলিতা ৰাখিব। আগদিনা বা পূৰ্বতে জ্বলি থকা সেই শলিতাৰ ছাইখিনি ভালদৰে পৰিষ্কাৰ কৰিব। তাৰপিছত আপুনি এডাল নতুন শলিতা দি বিশুদ্ধ ঘিউ বা তেলৰ এগছি চাকি জ্বলাব পাৰে।
এনেকুৱা কৰিলে ভগৱানৰ কৃপা সদায় আপোনাৰ ওপৰত থাকিব। ইয়াৰ উপৰিও এটা কথা আপুনি জনাটো খুবেই জৰুৰী। বহু মানুহৰ এটা অভ্যাস আছে, এগছি চাকি ব্যৱহাৰ কৰাৰ পিছদিনাই সেই চাকিগছ জ্বলাই পেলাই ঘনে ঘনে সলায়। কিন্তু বহু বিজ্ঞ গুৰুৱে আমাক কৈছে, যি গছি চাকিয়ে আপুনি প্ৰতিদিনে ভগৱানৰ পূজা কৰে সেই চাকিগছ কেতিয়াও সলাব নালাগে। সেই চাকিগছক সিদ্ধ হ'বলৈ এৰি দিয়া উচিত। যেতিয়াই এগছি চাকি প্ৰতিদিনে শ্ৰদ্ধা আৰু নীতি নিয়মৰ মাজেৰে ভগৱানৰ সন্মুখত জ্বলোৱা হয়, সময়ৰ লগে লগে সেই চাকিগছি সিদ্ধ হৈ পৰে। সেই চাকিগছত পজিটিভ এনাৰ্জি জমা হৈ যায়। এনেকুৱা চাকিগছ যেতিয়াই আপুনি জ্বলাব, আপোনাৰ মন আৰু শৰীৰ দুয়োটাই পবিত্ৰ হৈ পৰিব। সেইকাৰণে প্ৰতিদিনে পূজাৰ পূৰ্বে আপুনি জ্বলোৱা চাকিগছ খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰিব আৰু সেই চাকিগছত এডাল নতুন শলিতা ব্যৱহাৰ কৰি ঘিউ বা মিঠাতেল দি আপুনি চাকিগছ জ্বলাব। চাকি আপুনি যি বাৰেই নজ্বলায়, চাকিগছ এগছেই ল'ব, ভালকৈ ল'ব। পিতলৰ চাকি এগছ ঘৰত আপুনি ৰাখিব পাৰে। সেই চাকিগছত সদায় আপুনি নতুন শলিতা দি জ্বলাব। পুৰণা শলিতাৰ ছাই পৰিষ্কাৰ কৰি নতুন শলিতা দি চাকিগছ আপুনি জ্বলাব পাৰে। যিমান পুৰণা নহওক, ব্যৱহাৰৰ অনুপযোগী নোহোৱা পৰ্যন্ত সেই চাকিগছেই সদায় ব্যৱহাৰ কৰিব আৰু নিৰন্তৰভাৱে নতুন শলিতা প্ৰতিদিনে দি সেই গছ চাকিয়েই জ্বলাই যাব। সময়ৰ লগে লগে সেই চাকিগছ সিদ্ধ হৈ পৰিব আৰু তাৰ চমৎকাৰী প্ৰভাৱ আপুনি ঘৰত নিজেই অনুভৱ কৰিব পাৰিব। যদি আপোনাৰ ঘৰত কোনোবা ৰোগী আছে, কোনোবা অসুখীয়া ব্যক্তি আছে আৰু কোনো ব্যক্তিৰ যদি বেমাৰ নুগুচা হৈছে, তেন্তে সেই সিদ্ধ হোৱা চাকিগছ কিছু সময়ৰ কাৰণে এটা বাচনত পানীৰ মাজত ডুবাই ৰাখক আৰু সেই পানীখিনি যদি সেই ৰোগীয়া অসুখীয়া মানুহজনক আপুনি সেৱন কৰিবলৈ দিয়ে, বিশ্বাস কৰা হয় 10ৰ পৰা 15 মিনিটৰ ভিতৰতে তেওঁ যথেষ্ট আৰোগ্য লাভ কৰিব। এয়া একোটা বিশ্বাস। যদি আপুনি ঘৰৰ কোনোবা মানুহ ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত আৰু সেই ব্যৱসায় বাণিজ্যৰ প্ৰতি যদি কাৰোবাৰ বেয়া নজৰ হৈছে আৰু আপোনাৰ ব্যৱসায় বাণিজ্য যদি ভালদৰে চলা নাই, তেতিয়াহ'লে এটা তামৰ পাত্ৰ ল'ব, তাত পানী ভৰাব। সেই পানীখিনিত সেই চাকিগছ আপুনি ডুবাই দিব। তাৰপিছত সেই পানীখিনি আপুনি গোটেই ৰাতিৰ কাৰণে ৰাখিব। পিছদিনা ৰাতিপুৱাই সেই পানীখিনি আপুনি গোটেই ঘৰ দোকানত ছটিয়াব। এনেকুৱা কৰিলে আপুনি স্পষ্টভাৱে ইতিবাচক পৰিণাম লাভ কৰিব। প্ৰিয় দৰ্শক, যেতিয়া আমি ধাৰাবাহিকভাৱে এটা বস্তুৱেই নিজৰ পূজা প্ৰাৰ্থনাত ব্যৱহাৰ কৰোঁ, সেই বস্তু শুদ্ধ হৈ পৰে আৰু ভগৱানৰ দিব্য শক্তি তাত সোমাই পৰে। সেইকাৰণে কেতিয়াও নিজৰ ঘৰত জ্বলোৱা চাকিগছ ভুলতো নসলাব। যদি আপোনাৰ মন্দিৰ, পূজাঘৰ, গোসাঁই ঘৰত ৰখা চাকিগছ কেতিয়াবা ভাগি গৈছে, বেয়া হৈ গৈছে, তেনে ক্ষেত্ৰত আপুনি চাকিগছ সলাব পাৰে। কিন্তু মনত ৰাখিব, পুৰণা চাকিগছ কেতিয়াও পেলাই নিদিব। সেই চাকিগছ সন্মান সহকাৰে আপুনি আপোনাৰ ঘৰত খুব ভালদৰে ৰাখিব পাৰিব। কাৰণ দীঘলীয়া সময় ধৰি সেই চাকিগছ ভগৱানৰ ওচৰত জ্বলি থকাৰ কাৰণে সেই চাকিগছত পজিটিভ এনাৰ্জি ভৰি আছে। যদি কোনো কাৰণ নোহোৱাকৈয়ে আপুনি জ্বলোৱা চাকিগছ আধাতেই নুমাই গৈছে,
সেই চাকি গছত যদি শলিতাডালো ঠিক হৈ আছে আৰু তেলখিনিও আছে বা ঘিউখিনিও আছে, তেন্তে এইটোৱে কি সংকেত প্ৰদান কৰে? প্ৰিয় দৰ্শক, যদি আপুনি কোনোবা গছ গছনিক পূজা প্ৰাৰ্থনা কৰে বা মন্দিৰৰ বাহিৰৰ কোনোবা স্থানত যদি আপুনি চাকি জ্বলায়, সেই চাকি গছ সম্পূৰ্ণৰূপে নজ্বলে, সেই চাকি গছত ঘিউ বা মিঠাতেল সদায় ৰৈ যায়, এয়া একেবাৰে শুভ বুলি গণ্য কৰা হোৱা নাই। কোনো কাৰণ নোহোৱাকৈ যদি আপোনাৰ চাকি গছ নুমাই গৈছে, ঘৰখনত ৰোগ ব্যাধি প্ৰৱেশ কৰিব পাৰে আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। সেয়ে যেতিয়াই আপুনি ঘৰৰ বাহিৰত বা কোনো গছ গছনিৰ তলত যদি পূজা কৰে, তেন্তে এটা কথাই মনত ৰাখিব, আপুনি জ্বলোৱা চাকি গছ যাতে সম্পূৰ্ণকৈ জ্বলে আৰু সেই চাকি গছত যাতে ঘিউ বা মিঠাতেল ৰৈ নাযায়। যদি আপুনি মন্দিৰ বা ঘৰত পূজা প্ৰাৰ্থনা কৰোঁতে বাৰে বাৰে চাকি গছ নুমাই গৈছে বা সম্পূৰ্ণৰূপে যদি চাকি গছ জ্বলা নাই, তেন্তে আপুনি বুজিব লাগিব আপোনাৰ আশে পাশে নেতিবাচক শক্তি একেবাৰে সক্ৰিয় হৈ পৰিছে। সেই নেতিবাচক শক্তিয়ে আপোনাক পূজাত বাধাৰ সৃষ্টি কৰিছে। কথাতেই কয়, যিখন ঘৰত পজিটিভ এনাৰ্জি দিব্য শক্তিয়ে বাস কৰে, সেই ঘৰত কোনো নেতিবাচক শক্তিৰ স্থান নাই। সেইকাৰণে নেতিবাচক শক্তিয়ে কেতিয়াও নিবিচাৰে আপোনাৰ ঘৰখনত ঈশ্বৰৰ কৃপা বৰ্তি থাকক, আপোনাৰ পূজা সফল হওক। সেয়া নেতিবাচক শক্তিয়ে একেবাৰেই নিবিচাৰে। এনেবোৰ কাৰণতে কেতিয়াবা চাকি গছ নুমাই যায় বা সম্পূৰ্ণ ৰূপত চাকি গছ নজ্বলে। কিন্তু এই ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি শুদ্ধ মনেৰে ভগৱানক স্মৰণ কৰা যায় আৰু চাকি গছ জ্বলাওঁতে যদি প্ৰাৰ্থনা কৰা হয়, তেতিয়াহ'লে আপোনাৰ আশে পাশে থকা সকলোবোৰ নেতিবাচক শক্তি নিজে নিজেই আঁতৰি যাব, দূৰ হৈ যাব আৰু আপোনাৰ ঘৰত কেৱল পজিটিভ এনাৰ্জিয়েহে বাস কৰিব। এটা সৰল আৰু প্ৰভাৱশালী উপায়ৰ বিষয়ে মই আপোনাক ক'বলৈ বিচাৰিছোঁ। যেতিয়া আপুনি চাকি গছ জ্বলাব, প্ৰথমে আপুনি গংগা জলেৰে এটা সৰু গোল চক্ৰ বনাব আৰু সেই গোল চক্ৰটোৰ ভিতৰতেই আপুনি চাকি গছ ৰাখিব। গংগা জলক অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় আৰু এইখিনিয়ে মহাদেৱৰ আশীৰ্বাদ লাভ কৰাত সহায় কৰে। কোৱা হয়, গংগা জল থাকিলে কোনো ধৰণৰ নেতিবাচক শক্তিয়ে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ গংগা জল কেতিয়াও বেয়া নহয়। গংগা জলে বাতাবৰণৰ শক্তি একেবাৰে শুদ্ধ কৰি পেলাইছে। যেতিয়াই আপুনি গংগা জলেৰে এটা গোল চক্ৰ কৰি তাৰ মাজত আপুনি চাকি গছ ৰাখিব, তেতিয়া আপোনাৰ পূজাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। নেতিবাচক শক্তি আপোনাৰ পৰা একেবাৰে দূৰত থাকিব। আপুনি শান্ত মনেৰে নিশ্চিতভাৱে আপুনি আপোনাৰ পূজা সম্পন্ন কৰিব পাৰিব। লগতে দেৱী দেৱতাৰ কৃপা আৰু আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। আমাৰ পূৰ্ণ বিশ্বাস, চাকি এগছৰ সম্বন্ধে আপোনালোকৰ যিবোৰ প্ৰশ্ন আছিল, সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে এই ভিডিঅ'টোতেই লাভ কৰিছে। ভিডিঅ'টোৰ সন্দৰ্ভত আপোনালোকৰ মতামত আমাক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়াও আমাক জনাব। যিমান পাৰে সিমানেই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু
এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।